ওয়েলকাম টু মাই ইউটিউব চেনেল HR এডুকেশ্যনেল হাব। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি তোমালোকৰ লগত আলোচনা কৰিম ক্লাছ 10ৰ জেনেৰেল মেথামেটিক্সৰ হোজাই জিলাত হৈ যোৱা যিটো মেথছৰ কুৱেশ্যন পেপাৰ আছে, সেই কুৱেশ্যন পেপাৰত যি 45টা MCQ আছে, সেই MCQ আমি 100% কনচেপশ্যনৰ সৈতে আলোচনা কৰিম। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ যদি ডিফাৰেণ্ট টাইপ অফ ডিষ্ট্ৰিক্টৰ যদি কুৱেশ্যন পেপাৰ লাগে, তেতিয়াহ'লে তোমালোকে PDF ফাইলো পাই যাবা। মই মোৰ পাৰ্চনেল হোৱাটছআপ নাম্বাৰ দি দিম, তোমালোকে পাৰ্চনেল হোৱাটছআপ নাম্বাৰৰ পৰা PDF ফাইলবোৰ লৈ ল'বা। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াতে যিবোৰ MCQ আহিছে, সেই MCQবোৰ তোমালোকৰ আহিবলগীয়া মেট্ৰিক পৰীক্ষাৰ কাৰণে খুবেই দৰকাৰী হয়। আৰু মই গোটেইকেইটাৰ কনচেপশ্যন মই কৈ যাম। তোমালোকে কিতাপ আৰু কলম লৈ বহা, বহি লৈ বহা, তোমালোকে লগে লগে লিখি যাবা, কাৰণ মোবাইলত ভিডিঅ' বনালে তোমাৰ বাৰে বাৰে স্কিপ কৰিবলগীয়া হয়। আৰম্ভ কৰিছোঁ আজিৰ ভিডিঅ'টো। ইয়াতে কি কৈছে চোৱা, প্ৰথম প্ৰশ্নটো, তলৰ কোনবোৰ সংখ্যা সমানুপাতত থাকিব? ইয়াতে কৈছে যে সমানুপাতত তেতিয়াহে থাকিব যেতিয়া তোমাৰ প্ৰথম দুটাৰ ৰেচিঅ' আৰু দ্বিতীয়টোৰ ৰেচিঅ' কি হয়, সমান হয়। তো ইয়াতে চোৱা, তুমি যদি গোটেইকেইটাৰ ৰেচিঅ' কৰা, এইটো আহিব 1/3, এইটো আহিব 5/6, তো এইটো তোমাৰ ইকুৱেল নহ'ব। এইটো আহিব 6/20 আৰু এইটো আহিব 4/30, এইটোৰো ইকুৱেল নহ'ব। ইয়াতে চোৱা 2/8 আৰু 6/4 আহিব, এইটোৰো তোমাৰ ইকুৱেল নহয়। কিন্তু এইটো চোৱা 10/20, ইয়াতে চোৱা 10/20 ইকুৱেলটো কি হ'ব লাগিব, 30/60 হ'ব লাগিব। তো 0 0 কেঞ্চেল যাব, ইয়াৰো 0 0 কেঞ্চেল যাব, ইয়াতে থাকিব 1/2 আৰু ইয়াতেও থাকিব 3 1 = 3, 3 2 = 6, ইয়াতেও থাকিব 1/2। চোৱা দুটাৰ ৰেচিঅ' একেই হৈছে, গতিকে আমাৰ এইটো কি হ'ব, ডি নম্বৰ অপশ্যনটো কাৰেক্ট এনচাৰ হ'ব। বুজি পালানে? 2 নম্বৰ প্ৰশ্নটো চোৱা কি কৈছে, ইয়াতে কিউবিক ৰুট অফ এইটো ইমান 1 0 0 0 0, ইয়াতে চোৱা 0 কেইটা আছে, 0 আছে ইয়াতে 6টা। তো যদি 6টা 0 থাকে, তেতিয়াহ'লে কিউব ৰুট ওলালে তাতে তোমাৰ 0 আহিব 2টা, আৰু ইয়াতে 1 আছে, তো ইয়াতে 1 আহিব, মানে এইটোৰ এনচাৰ আহিব কিমান, 100 আহিব। তেতিয়া বি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট হয়। বুজি পালানে? একেবাৰে ইজি হয়। 3 নম্বৰত চোৱা কি কৈছে, ইয়াতে যেতিয়া এক্সৰ ভেলু 1 হয়, তেতিয়া তোমাৰ ৱাইৰ ভেলু তোমাৰ 32 হয়। এক্সৰ ভেলু তোমাৰ 2 আহিছে, মানে চোৱা ইয়াতে 1 টাইমছ ইনক্ৰিজ হৈছে, আৰু ইয়াতে তোমাৰ 1 টাইমছ কি হৈছে, হাফ হৈ গৈছে, মানে ইয়াতে তোমাৰ কি হৈ গৈ আছে, এইটো কমি আছে লাহে লাহে। ইয়াতে তোমাৰ 32ৰ পৰা 16 আহিছে, 16ৰ পৰা 8 আহিছে, তো 8ৰ পৰা কিমান আহিব, 4 আহিব। তাৰমানে ইয়াতে তোমাৰ চি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট অপশ্যন হয়। 4 নম্বৰ কুৱেশ্যনটো চোৱা, 4 নম্বৰ কুৱেশ্যনটো অলপ মনোযোগ দিবা। এই কুৱেশ্যনটোত কি কৈছে চোৱা, ইয়াতে y/x = 0.20, তেন্তে 2x + 5y ডিভাইডেড বাই 2x - 5y ভেলু কিমান আহিব? এইটো ৰেচিঅ' ওলাবলৈ দিছে। ইয়াতে চোৱা যিকেইটা অপশ্যন দিয়া আছে, গোটেইকেইটা অপশ্যন তোমাৰ ৰেচিঅ'ত দিয়া আছে, গতিকে এইটোৰ আমি ৰেচিঅ' ফাইণ্ড আউট কৰিব লাগিব। মই ইয়াতে কৰি দিছোঁ চোৱা, ইয়াতে যিহেতু আমাৰ y/x = কিমান দিয়া আছে, 0.20 দিয়া আছে, তো ইয়াৰ পৰা যদি তুমি ৱাইৰ ভেলুটো ওলাই লোৱা, ৱাইৰ ভেলুটো ওলালে ইয়াতে কিমান আহিব, 0.20x হ'ব, হয়নে নাই? এতিয়া তুমি এই ওপৰৰটোত বহাই দিয়া, এই ওপৰৰটোত তুমি যদি এইখিনি যদি বহাই দিয়া, তেতিয়াহ'লে তুমি কিমান পাবা, এইটো মই ইয়াতে বহাই দিছোঁ চোৱা, 2x আছে, তো ইয়াতে আহিব 2 × 0.2.0x, তাৰপিছত আহিব প্লাছ 5 × y, ৱাইৰ ভেলু কিমান পালোঁ, 0.20x। তো ইয়াতে টোটেল কিমান আহিব, ইয়াতে আহিব এইটো তোমাৰ 3x আহিব। কিমান আহিল, 3x আহিল। ইয়াতে চোৱা এইটো মাল্টিপ্লাই কৰিলে কিমান আহিব, 2 × 20ক যদি তুমি মাল্টিপ্লাই কৰা, তেতিয়াহ'লে এইটো আহিব তোমাৰ 0.4 আহিব, আৰু ইয়াতে আছে তোমাৰ কি 5 আছে, তো ইয়াতে আহিব তোমাৰ 3 আহিব। তো ওপৰত পালোঁ আমি 3x, তো তলত কিমান পাম আমি চোৱা, ইয়াতে 2x আছে আৰু ইয়াতে -5y আছে। তো তোমাৰ যদি 2ৰ পৰা যদি 1 যায়, তেতিয়াহ'লে কিমান থাকিব, 1x থাকিব। মানে তুমি এক্সৰ ভেলুকেইটা যদি বহাই দিয়া, x কেঞ্চেল যাব, তো এইটোৰ ৰেচিঅ' আহিব কিমান, 3:1 আহিব। তো ইয়াৰে তোমাৰ কাৰেক্ট এনচাৰ কোনটো হ'ব, এইটো এ নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? 5 নম্বৰ কুৱেশ্যনটো চোৱা, ইয়াতে যদি AMN ধনাত্মক অখণ্ড সংখ্যা, তেন্তে এইটো চোৱা, এইটো তোমাৰ n√a দিয়া আছে আৰু হোল টু দি পাৱাৰ mn দিয়া আছে। ইয়াতে লক্ষ্য কৰা, মই ইয়াতে তলত লিখি দি আছোঁ। প্ৰথমতে তুমি এই দুটা লোৱা, এই দুটা ল'লে তোমাৰ যিটো n√a আছে, সেইটো মানে কি, a টু দি পাৱাৰ 1/n, আৰু ইয়াৰে হোল পাৱাৰ আছে কি, mn আছে। এইটো চোৱা, ইয়াতে হোল পাৱাৰ কি আছে, mn আছে।
তাৰ মানে ইয়াতে আমি কি পাম, ইয়াতে আমি পাম a⁴ 1/n ইনটু কি পাম m ইনটু n পাম, হয়নে নাই? তো ইয়াৰে তোমাৰ n কেঞ্চেল যাব, n কেঞ্চেল গৈ ইয়াতে থাকিব তোমাৰ a⁴ কি থাকিব m থাকিব। তো ইয়াতে আমি পালোঁ a⁴m। তাৰপিছত চোৱা তুমি এই গোটেইখিনি লোৱা, তো গোটেইখিনি ল'লে তুমি ইয়াতে কি পাবা, এইটো প্ৰথমটো পাইছিলোঁ 1/n আৰু হোল টু দি পাৱাৰ কি পাম 1/m পাম। আৰু ইয়াৰে হোল টু দি পাৱাৰ কিমান আছে, ইয়াৰে পাৱাৰ আছে তোমাৰ, ইয়াৰে যিটো পাৱাৰ আছে সেইটো m ইনটু কি আছে n আছে। তো ইয়াতে তোমাৰ এইটোৰ লগত যদি এইটো কি হয় মাল্টিপ্লাই হয় আৰু এইটোৰ লগত এইটো কি হ'ব মাল্টিপ্লাই হ'ব, কাৰণ তোমাৰ a⁴m ইনটু কি হ'ব a⁴n। তো ইয়াতে তোমাৰ a⁴m প্লাছ n হয়, আৰু যদি a⁴m আৰু ইফালৰ যদি এইটোৰ পাৱাৰ যদি তোমাৰ n থাকে তেতিয়াহ'লে এইটো কি হয় a⁴m ইনটু n হয়। তো ইয়াতে যিটো পাৱাৰ আহিব সেই পাৱাৰটো ওপৰতো মাল্টিপ্লাই হৈ যাব। তো ইয়াতে আমি কি পাম 1/mn পাম, আৰু ইফালে আছে হোল টু দি পাৱাৰ কি আছে mn আছে। তো এইটোৰ লগত এইটো মাল্টিপ্লাই হ'লে এইটো কেঞ্চেল যাব, থাকিব কি a। বুজি পালানে? গতিকে শুদ্ধ এনচাৰ কোনটো আহিব, এইটো বি নম্বৰ অপশ্যনটো কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত চোৱা, যদি n যিকোনো এটা স্বাভাৱিক সংখ্যা তেন্তে 6⁴n - 5⁴n সদায় শেষ হ'ব। এইটো মানে লাষ্টৰ ডিজিটটো কি আহিব বা এইটো কিমান অংকত তোমাৰ কি হৈ যাব শেষ হৈ যাব, আমাৰ সেইটো ওলাব লাগে। ইয়াতে যিটো আমাৰ ইকুৱেশ্যন দি আছে সেইটো চোৱা 6⁴n - 5⁴n, ইয়াতে যিটো তোমাৰ n কৈছে n স্বাভাৱিক সংখ্যা বুলি কৈছে। তো স্বাভাৱিক সংখ্যা এটা বহাই দিয়ে ইয়াতে, nৰ ভেলু 1 বহুৱা, তো 6⁴1 - 5⁴1, 6⁴1 মানে কি 6 আৰু 5⁴1 মানে 5 হয়। তাৰ মানে 6ৰ পৰা 5 গ'লে কিমান পাম 1 পাম, হয়নে? এতিয়া এইটো আমি 1 পালোঁ, তো 1ৰে শেষ হ'ল। এতিয়া আমি 2 বহাই চাওঁ কি হয়, 6² মাইনাছ কি হ'ব 5², nৰ ভেলু আমি 2 বহাইছোঁ, nৰ ভেলু 2 বহালে এইটো আহিব তোমাৰ 36 - 25, এইটোৰ ভেলু আহিব কিমান 11 আহিব। তো ইয়াতে চোৱা এইটোও তোমাৰ কি হৈছে 1ৰে শেষ হৈছে। তো তোমাৰ 6⁴n - 5⁴n সংখ্যা যিটো আছে সেইটো সদায় তোমাৰ কি হ'ব 1ৰে শেষ হ'ব। তো তোমাৰ a নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। 7 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, দুটা ধনাত্মক অখণ্ড সংখ্যা a আৰু 3ৰ ক্ষেত্ৰত এনে দুটা অদ্বিতীয় সংখ্যা q আৰু r থাকিব যাতে a = 3q + r, তেতিয়া r মান হ'ব। আমাৰ যিটো ইউক্লিডৰ বিভাজন প্ৰমেয়িকা আছিল, a আৰু b দিয়া থাকিলে অন্য দুটা সংখ্যা q আৰু r পাওঁ যাতে কি হয় a = কি হয় bq + r হয়, য'ত তোমাৰ r যিটো ভেলু সেইটো কি আহে 0 <r 0 <r আৰু কি আহিব b আহিব। তো ইয়াতে চোৱা তুমি যদি ভালদৰে লক্ষ্য কৰা, ইয়াতে a ঠাইত আমাৰ কেৱল কি দিয়া আছে 3 দিয়া আছে, a ঠাইত নহয়, এইটো b ঠাইত তোমাৰ কি দিয়া আছে 3 দিয়া আছে। তো ইয়াৰে এইটো কি আহিব 0 <r কি আহিব 3 আহিব। তো এই অপশ্যনটো তোমাৰ কোনটো অপশ্যনত আছে, এইটো চোৱা a নম্বৰ অপশ্যনত আছে। তো আমাৰ এইটো a নম্বৰ অপশ্যনটো কি হয় কাৰেক্ট হয়। ইয়াৰে পিছত তোমাৰ 8 নম্বৰ কুৱেশ্যনটো চোৱা কি কৈছে, তলৰ কোনটো পৰিমেয় সংখ্যা, ইয়াতে চোৱা √2 মানে অপৰিমেয়, √3 অপৰিমেয়, তো গোটেইকেইটা কি হ'ব অপৰিমেয় হ'ব। ইয়াতে √2 অপৰিমেয়, গতিকে এইটো গোটেইখিনি তোমাৰ অপৰিমেয় হৈ যাব। √5টো অপৰিমেয়, গতিকে এইটো অপৰিমেয় হৈ যাব। কিন্তু এইটো চোৱা ইয়াতে আছে তোমাৰ √3 আৰু কি আছে 27 আছে। তো √3টো আমি এনেকৈ ৰাখি দিলোঁ, আৰু √27ক আমি কি লিখিব পাৰোঁ 3 × 9, মানে এতিয়া আহিব √3, এইটো ভাঙি লিখিলে হ'ব √3 ইনটু কি হ'ব √9 হ'ব। তো √3 আৰু √3 কেঞ্চেল কৰি এতিয়া থাকিব 1, সেইটো পালোঁ 1/√9। √9ৰ বৰ্গমূল হৈছে 3, 1/3, এইটো আমি p/q আকৃতি পালোঁ। তো p/q আকৃতিত পালে সেইটো তোমাৰ কি হয় পৰিমেয় সংখ্যা হয়। তাৰমানে আমাৰ এইটো চি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে? ইয়াৰে পিছত চোৱা, এইটো 9 নম্বৰ কুৱেশ্যনটো, যদি গসাগু ab 12 হয় আৰু a × b 1800 হয় তেন্তে লসাগু কিমান হ'ব? আমি এটা ফৰ্মুলা জানো, সেইটো হৈছে তোমাৰ HCF × LCM = কি হ'ব a × b হ'ব। মানে কোনো দুটা সংখ্যাৰ গৰিষ্ঠ সাধাৰণ উৎপাদক আৰু লঘিষ্ঠ সাধাৰণ গুণিতক এইটোৰ তোমাৰ কি হয় পূৰণফল, সংখ্যা দুটাৰ পূৰণফলৰ কি হয় সমান হয়। তেতিয়াহ'লে ইয়াতে যদি আমি কৰোঁ, ইয়াতে চোৱা HCF দিয়া আছে 12 দিয়া আছে, তো ভেলু পুট কৰা, ইয়াতে 12 হ'ব।
এতে আছে তোমাৰ LCM আৰু এইটো দিয়া আছে তোমাৰ কিমান চোৱা A ইনটু B দিয়া আছে 1800 এইটো আহিব 1800 আহিব এতিয়া ইয়াৰ পৰা লাগে আমাৰ কি LCM লাগে তো LCM ইকুয়াল টু কি হ'ব 1800 ডিভাইডেড বাই কি হ'ব 12 হ'ব আৰু তোমাৰ এইটো 12 5 * 180 হয় মানে এইটো কিমান আহিব 15 আহিব 150 আহিব তো 150 কোনটো অপশনত আছে এইটো C নম্বৰ অপশনত আছে গতিকে তোমাৰ C নম্বৰ অপশনটো কি হয় কারেক্ট হয় ইয়াৰ পিছত তোমাৰ 10 নম্বৰ কোৱেশ্চনটো চোৱা ইয়াতে দুটা উক্তি দিয়া আছে দুটা উক্তিৰ পৰা আমি ক'ব লাগে এটো ধনাত্মক অযুগ্ম সংখ্যা 4k + 1 আৰ্হিৰ বৰ্গ সদায় 8ৰ গুণিতকতকৈ 1 বেছি হয় এটো তোমাৰ কি হয় কারেক্ট হয় এতে চোৱা আমি সকলে জানো যে যুগ্ম সংখ্যাৰ যেটো আৰ্হি হেতু তোমাৰ কি হ'ব পাৰে যুগ্ম সংখ্যাৰ আৰ্হিটো হ'ব পাৰে তোমাৰ 2n হ'ব পাৰে য'ত n এটা স্বাভাৱিক সংখ্যা মানে যুগ্ম সংখ্যাৰ সদায় তোমাৰ কি থাকে 2 থাকে তো 2 থাকিলে তোমাৰ 4 থাকিব পাৰে 4 থাকিলে তোমাৰ 6 থাকিব পাৰে মানে যেটো যুগ্ম সংখ্যাৰ আৰ্হি হেতু সদায় কি হ'ব 6k আৰ্হিৰ হ'ব নহলে 4k আৰ্হিৰ হ'ব নহলে 2k আৰ্হিৰ হ'ব বুজি পালানে মানে যিবোৰ তোমাৰ যুগ্ম সংখ্যা হেবোৰ আৰ্হিৰ হয় কিন্তু যদি আমি ধনাত্মক যুগ্ম সংখ্যাৰ লগত যদি আমি 1 প্লাস কৰি দিও তেতিয়া হলে আমি সদায় কি পাও অযুগ্ম সংখ্যা পাও যেনেকৈ ইয়াতে চোৱা যদি ধৰা আমাৰ এটা সংখ্যা আছে 6 আৰু তাৰ লগত 1 প্লাস কৰিলে কি হ'ব 7 হ'ব 7 টো অযুগ্ম কিন্তু 6 টো হৈছে যুগ্ম ঠিক তেনেদৰে যদি আমাৰ k এটা সংখ্যা হয় সেই সংখ্যাটো যদি আমি অযুগ্ম কৰিব লাগে তেতিয়া হলে তোমাৰ যুগ্মৰ লগত আমি কি কৰি দিম 1 প্লাস কৰি দিলে হেতু কি হৈ যাব তোমাৰ অযুগ্ম হৈ যাব তো অযুগ্ম সংখ্যাবোৰ যদি এতে 4 আহিব পাৰে তেতিয়া হলে 8 হ'ব কাৰণ তোমাৰ 8ৰ গুণিতক যুগ্ম হলে 4ৰ গুণিতক কি হ'ব যুগ্ম হ'ব কাৰণ 8 আৰু 4 দুটা কি হয় যুগ্ম হয় গতিকে আমাৰ এই 1 নম্বৰ যেটো উক্তি দিছে সেই উক্তিটো কি হ'ব শুদ্ধ হ'ব এতে চোৱা যেটো 4 আছে 4ক আমি কি লিখিব পাৰো 2 * 2 মানে 4ৰ গুণিতক 2 আছে গতিকে ইয়াতে 2k + 1ৰ আৰ্হিটো কি হ'ব তোমাৰ অযুগ্ম সংখ্যাৰ আৰ্হি হ'ব আৰু যেটো গুণিতকতকৈ তোমাৰ কি হ'ব 1 বেছি হ'ব সদায় তাৰ মানে তোমাৰ উক্তি 1 টো সঁচা আৰু উক্তি 2 টো কি হয় সঁচা হয় তাৰ মানে আমাৰ A নম্বৰ অপশনটো কি হ'ব কারেক্ট হ'ব 1 আৰু 2 দুটা কি হ'ব সত্য হ'ব বুজি পালানে 11 নম্বৰ কোৱেশ্চনটো চোৱা এটো বহুত ইন্টারেস্টিং এটা কোৱেশ্চন হয় দুটা সহমৌলিক সংখ্যাৰ পূৰণফল হৈছে 117 তেতিয়াহলে সিহঁতৰ লসাগু কিমান হ'ব এতে চোৱা সহমৌলিক মানে যিবোৰৰ তোমাৰ কি থাকে পৰস্পৰ এক আৰু একৰ বাহিৰে অন্য কোনো উৎপাদক না যেনেকৈ চোৱা 5 আৰু 3 যদি আমি দুটা সংখ্যা লও 5ৰ কি আমি 5 * 1 লিখিব পাৰো আৰু 3 কি লিখিব পাৰো 3 * কি 1 আমি লিখিব পাৰো এতে চোৱা এতে তোমাৰ দুটা সংখ্যাৰে যেটো তোমাৰ উৎপাদক আহিছে এটা 1 আহিছে আৰু সেই সংখ্যাটো নিজে আহিছে তো ইয়াতেও তোমাৰ সেই একেটা কথাকে কৈছে তো এনেকুৱা সংখ্যাৰ তোমাৰ কি পাইছে তোমাৰ সব পূৰণফল এতে পূৰণফল দি আছে 117 তেতিয়া হলে লসাগু কিমান হ'ব লসাগু 117ই হ'ব কাৰণ এটো তোমাৰ কমন এটাও নাথাকে তো কমন এটাও নাথাকিলে তোমাৰ সেই সংখ্যাবোৰে মাল্টিপ্লাই কৰিব লাগে গতিকে ইয়াৰে তোমাৰ বি সংখ্যাটো কি হ'ব কারেক্ট হ'ব বি অপশন কারেক্ট 1172 কারেক্ট হয় 12 নম্বৰ কোৱেশ্চনটো চোৱা 12 নম্বৰ কোৱেশ্চনত কি কৈছে এতে তলৰ কোনটো দশমিক বিস্তৃতিৰ অপৰিসমাপ্ত কি হ'ব পৌনঃপুনিক হ'ব এতে 3/8ক যদি তুমি হৰণ কৰা এটো তোমাৰ হৰণটো কি হৈ যাব শেষ হৈ যাব মানে পৰিসমাপ্ত হ'ব ঠিক তেনেদৰে এটো 2 4 আছে তো 2 4ক আমি এটো আকাৰত লিখিব পাৰো 2 দি পাৱাৰ m * 5 টু দি পাৱাৰ n আৰ্হিত লিখিব পাৰো কাৰণ লাষ্টত তোমাৰ কি আছে 0 আছে তাৰ পিছত 64 বাই তোমাৰ কি আছে 555 আছে তো এটো তোমাৰ চোৱা এটো তোমাৰ ওপৰতো যুগ্ম আছে তোমাৰ তলত অযুগ্ম আছে কিন্তু লাষ্টত 5 আছে তো এটো তোমাৰ 5ৰ কি আৰ্হিত আহি যাব কিন্তু সেটো 124 আছে যেটো 124 টো তোমাৰ কি নহয় হেতু অপশনত সৰি এতে তোমাৰ 124 যেটো আছে 124 টো তোমাৰ কি হয় যুগ্ম হয় হয়নে নাই আৰু এটো তোমাৰ 625 হয় তো এটো তোমাৰ 2 দি পাৱাৰ m * 5 টু দি পাৱাৰ n আৰ্হিত আহি যাব কিন্তু তোমাৰ এটো c নম্বৰটোতে 455 আছে তেতে 455 আছে না লাষ্টত তো এটো তোমাৰ 2 দি পাৱাৰ m * 5 টু দি পাৱাৰ n আৰ্হিত আমি কি কৰিব নোৱাৰো আনিব নোৱাৰো তাৰ মানে তোমাৰ এটোৰ যেটো দশমিক বিস্তৃতি হেতু তোমাৰ অপৰিসমাপ্ত হ'ব আৰু পৌনঃপুনিক হ'ব তাৰ মানে ইয়াৰে তোমাৰ c নম্বৰ অপশনটো তোমাৰ কি হ'ব কারেক্ট হ'ব 3 নম্বৰ কোৱেশ্চনটো কি 13 নম্বৰ কোৱেশ্চনত কি কৈছে চোৱা
এক্স স্কোয়ার মাইনাছ 15 বহুপদটোৰ শূন্যবোৰৰ পূৰণফল। এতিয়া চোৱা একেবাৰে ইজি হয়, যদি এই বহুপদটোৰ শূন্য আমি আলফা আৰু বিটা ধৰোঁ তেতিয়াহ'লে তোমাৰ এই দুটাৰ পূৰণফল কি হ'ব? আলফা আৰু বিটা। তো আলফা ইনটু বিটা হ'ব, তো এইটোৰ পূৰণফল চোৱা, পূৰণফল তোমাৰ কি হয়? চি বাই এ হয়। ইয়াতে চিৰ ভেলু কিমান আছে? -15 আছে, আৰু তোমাৰ ইয়াতে এৰ ভেলু কিমান আছে? 1 আছে। তো -15 বাই y মানে কি হয়? 1 মানে -15 হয়। তাৰমানে ইয়াতে তোমাৰ এ নম্বৰ অপশ্যনটো তোমাৰ কি হয়? কাৰেক্ট অপশ্যন হয়। বুজি পালানে? ইয়াৰ পিছত চোৱা 14 নম্বৰ, -2 আৰু 5 শূন্য থকা বহুপদৰ সংখ্যা। এতিয়া চোৱা -2 আৰু 5 শূন্য থকা বহুপদৰ সংখ্যা তোমাৰ কেইটা হ'ব? ইয়াৰ অসীম সংখ্যক সমাধান হ'ব। এনেকুৱা তোমাৰ বৰপেটা আৰু ধুবুৰী জিলাত আলোচনা কৰিছোঁ, তোমালোকে তাতে গৈ এইটো চাই ল'বা। তথাপি এইটোৰ এনচাৰটো তোমাৰ ডি আহিব, অসংখ্য সংখ্যক কি থাকে? সমাধান থাকে। 15 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, যদি fx = x² - x + 1 * p - c বহুপদৰ শূন্য দুটা আলফা আৰু বিটা হয়, আৰু আলফা প্লাছ বিটা আৰু বিটা প্লাছ 1, এইটো চোৱা আলফা প্লাছ 1 আৰু বিটা প্লাছ 1 = 0 দিয়া আছে, তেতিয়াহ'লে আমি চিৰ মানটো কিমান হ'ব সেইটো আমাৰ কি কৰিব লাগে? ওলাব লাগে। ইয়াতে চোৱা এইটো তোমাৰ আলফা প্লাছ বিটা এইটো আলফা প্লাছ 1 আৰু বিটা প্লাছ 1 0 দিয়া আছে। তাৰমানে আলফা প্লাছ 1 = কি হ'ব? 0, আৰু তোমাৰ কি হ'ব? বিটা প্লাছ 1 = কি হ'ব? 0 হ'ব। তাৰমানে ইয়াৰে পৰা আমি আলফাৰ মান কিমান পাম? ইয়াৰে পৰা আলফাৰ মান পাম আমি -1, আৰু ইয়াৰে পৰা তোমাৰ বিটাৰ মান আমি কিমান পাম? -1 পাম। হয়নে? এতিয়া এইটো আমি বহাই দিওঁ। কোনটোত বহাই দিম? আলফা ইনটু বিটা যিটো আছে সেইটোত বহাই দিম, নহ'লে আলফা প্লাছ বিটা সেইটোত বহাই দিম। এতিয়া চোৱা আলফা প্লাছ বিটা শূন্য দুটাৰ পূৰণফল কি আছিল? -b/a। ইয়াতে -b কিমান আছে? এটা আছে তোমাৰ x + 1, ইয়াতে মাইনাছ আছে, তো মাইনাছে মাইনাছে প্লাছ হৈ যাব, আৰু এৰ ভেলুটো ইয়াতে কি আছে? 1 আছে। তো ইয়াতে তোমাৰ কিমান আহিব? -1 প্লাছ -1, কাৰণ আলফা আৰু বিটাৰ ভেলু আমি এইমাত্ৰ পালোঁ, -1 পালোঁ, = কি পাম? x + 1 পাম। তো ইয়াৰ পৰা তুমি এক্সৰ ভেলুটো কেলকুলেট কৰা। ইয়াতে আহিব -2, আৰু এইটো ইফালে আনিলেও কি হ'ব? -1 হ'ব। তো -2 আৰু -1 কি হ'ব? -3 হ'ব। আমি এক্সৰ ভেলু কিমান পালোঁ? -3 পালোঁ। এতিয়া আমাৰ লাগে কাৰ ভেলু? আমাৰ লাগে চিৰ ভেলু লাগে, হয়নে? তো এইটো আলফা ইনটু বিটা কি আছিল? আলফা ইনটু বিটা তোমাৰ c/a আছিল। ইয়াতে c মানে কি আছে? মাইনাছ আছে, তো -c/a। এৰ ভেলুটো কিমান আছে? 1 আছে। ইয়াতে 1 পুট কৰা। আলফা ইনটু বিটা, ইয়াতে চোৱা আলফাৰ ভেলু হৈছে -1 আৰু বিটাৰ ভেলু হৈছে -1, = কি হ'ব? -c হ'ব। হয়নে নাই? তো এতিয়া চোৱা তোমাৰ -1 আৰু -1 মাল্টিপ্লাই কৰিলে কি হয়? +1 হয়। তো 1 = কি হ'ব? -c হ'ব। তাৰমানে c = কি হ'ব? -1 আহিব। তো -1 ক'ত আছে? এইটো c নম্বৰ অপশ্যনত আছে, গতিকে c নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব? কাৰেক্ট অপশ্যন হ'ব। 16 নম্বৰ কুৱেশ্যনটো চোৱা। 16 নম্বৰ কুৱেশ্যনত কি কৈছে? এইটো x² + 1/6x - 2 বহুপদটোৰ শূন্যবোৰ হ'ল। এইটো তুমি সমাধান কৰিব লাগিব। মধ্যপদ বিভাজন পদ্ধতিৰেও তুমি সমাধান কৰিব পাৰা। মই ইয়াতে দি লিখি দিছোঁ। ইয়াতে চোৱা যিহেতু তোমাৰ এক্সৰ যিটো সহগ আছে সেইটো 1/6 আছে, তো ইয়াৰ পৰা 6টো গুচাবলৈ হ'লে আমি এই গোটেই সমীকৰণটোক আমি কি কৰিম? 6ৰে মাল্টিপ্লাই কৰি দিম। 6ৰে মাল্টিপ্লাই কৰি দিলে এইটো কি আহিব? এইটো আহিব তোমাৰ 6x² + x, আৰু এইটো আহিব -12 = 0। আমাৰ শূন্য ওলাব লাগে। এতিয়া যদি তুমি এইটোক যদি মধ্যপদ বিভাজন কৰা, ইয়াতে 12 6 তোমাৰ 72 হ'ব। 72ক তুমি কিমানেৰে ভাঙিব পাৰা? এইটো 8 আৰু 9 কৈ তুমি ভাঙিব পাৰা। তো 8 আৰু 9ৰে ভাঙিলে এইটো তোমাৰ কি আহিব? 6x² + এটা আহিব তোমাৰ 9x মাইনাছ কি আহিব? 8x, আৰু ইফালে আহিব -12 = কি আহিব? 0 আহিব। তোমালোকে এইখিনি লিখি লোৱা, মই এইখিনি স্কিপ কৰি দি আছোঁ। 6x² + 9x - 8x -12 পালোঁ। তো ইয়াৰে পৰা চোৱা, ইয়াৰে পৰা তুমি কি কৰিব পাৰা? 3x কমন আনিব পাৰা। তো ইয়াৰে পৰা তুমি 3x কমন লোৱা। 3x কমন ল'লে ইয়াতে থাকিব তোমাৰ 2x, আৰু ইফালে থাকিব প্লাছ কি থাকিব? 3 থাকিব। তো 2x + 3 পালোঁ। আৰু ইয়াৰে পৰা যদি আমি কি কমন আনো? -4 যদি কমন আনো, ইয়াৰ পৰা -4 কমন আনিলে ইয়াতে থাকিব কি? ইয়াতে থাকিব তোমাৰ 2x + 3 থাকি যাব, হয়নে? তো ইয়াতে আমি কি পালোঁ? 3x - 4, এটা আমি পালোঁ 3x - 4, আৰু কিমান পালোঁ?
আৰু পালো তোমাৰ 2x + 3 = কি হ'ব 0। তো ইয়াৰ পৰা যদি xৰ ভ্যালু ক্যালকুলেট কৰা তো xৰ ভ্যালু = কি আহিব 4/3 আহিব। আৰু ইয়াৰ পৰা xৰ ভ্যালু কিমান আহিব, ইয়াৰ পৰা xৰ ভ্যালু আহিব -3 কি আহিব 2 আহিব। মানে এটা পালো 4/3 আৰু এটা পালো -3/2। ক'ত আছে এইটো সব বি নম্বৰ অপশনত আছে 4/3 আৰু -3/2। তো বি নম্বৰ অপশনটো তোমাৰ কি হয় কারেক্ট অপশন হয়। বুজি পালানে? ইয়াৰ পিছত তোমাৰ 17 নম্বৰ কোৱেশ্যনত কি কৈছে চোৱা, উদ্যানত খেলি থাকোঁতে অমিতে এটা চৰাইৰ বাহ দেখি ককাইকে সেইটো কি বুলি সোধাত ককাইকে সেইটো এটা চৰাইৰ বাহ বুলি ক'লে, যিটো চৰাইবোৰে নিজে নিজে সাজি লয়। ককাইকে এইটোও ক'লে যে ইয়াৰ আকৃতি এটা অধিবৃত্তৰ দৰে হয়। ইয়াৰ গাণিতিক চিত্ৰত দেখুৱাৰ দৰে ওপৰৰ তথ্যৰ পৰা তলৰ প্ৰশ্নবোৰৰ উত্তৰ লিখা। ইয়াতে চোৱা এইটো তোমাৰ দিয়া আছে, ইয়াতে চোৱা যিটো পইণ্টত ইণ্টাৰচেক্ট কৰিছে সেইটো দিয়া আছে 80 আৰু এইফালে ইণ্টাৰচেক্ট কৰা পইণ্টটো দিয়া আছে তোমাৰ কিমান -80। এতিয়া তোমাৰ সুধিছে লেখটো বুজোৱা দ্বিঘাত বহুপদটো কি। ইয়াতে চোৱা এইটো আছে -8, এইটো আছে +8। তো এইটো তোমাৰ -8 × 8 কিমান আহিব 64 আহিব। আৰু তোমাৰ তাৰমানে এই দুটা হৈছে এইটো কি 0, মানে xৰ ভ্যালু হয় তোমাৰ -8 আহিব, নহ'লে কি আহিব 8 আহিব। তো ইয়াৰে যিটো বুজোৱা যিটো আহিব সেইটো এইটো হ'ব x² - 64। x² - কি হ'ব 64 হ'ব, কাৰণ 8 8 যাৰ কি হয় 64 হয়। ইয়াৰ বি নম্বৰ অপশনটো কারেক্ট অপশন হয়। ইয়াৰ পিছত 18 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, 18 নম্বৰ কুৱেশ্যনত কৈছে দ্বিঘাত বহুপদ x² + kx + k > 0 হ'লে শূন্য কেইটা কি হ'ব। তো শূন্য কেইটা ইয়াতে সদায় কি হ'ব অসমান হ'ব। অসমান কেনেকৈ হ'ল, ইয়াতে চোৱা এই সমীকৰণটোৰ কাৰণে যদি আমি ভেদ নিৰূপক ওলাওঁ তেতিয়াহ'লে এইটো হ'ব লাগিব b² - 4ac। এইটো কি হ'ব লাগিব 0 হ'ব লাগিব, কাৰণ ইয়াতে k > 0 আছে। তো তোমাৰ যদি এইটো কণ্ডিশ্যন যদি ছেটিছফাইড কৰিব লাগে তেতিয়াহ'লে ইয়াতে কি আহিব k² - 4a আৰু c ৰ ভ্যালু কিমান আছে k আছে। এইটো কি হ'ব 0 হ'ব। ইয়াতে তোমাৰ k² = কি হ'ব 4k, হয়নে নাই? তাৰ মানে k = কি হ'ব 4 হ'ব। ইয়াতে চোৱা k ৰ যিটো ভ্যালু সেইটো কি আহিছে পজিটিভ আহিছে। তো k ৰ ভ্যালু যদি পজিটিভ আহে তেতিয়াহ'লে ইয়াৰে যিটো ভ্যালু থাকিব বা শূন্য থাকিব সেই শূন্যটো সদায় কি হ'ব অসমান হ'ব, কাৰণ তোমাৰ এইটো এই কণ্ডিশ্যনটো কি কৰিব লাগে ছেটিছফাইড কৰিব লাগে। তো ইয়াৰে চি নম্বৰ অপশনটো কারেক্ট অপশন হয়। 19 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ax + 2y = 9 আৰু 3x + by = 18 হ'লে সমীকৰণটোৰ লেখ দুডাল পৰস্পৰ সমান্তৰাল হ'ব যদি, ইয়াতে চোৱা এইটো কি দিয়া তাৰমানে পৰস্পৰ কি হ'ব সমান্তৰাল হ'ব। ইয়াতে চোৱা এই যিটো অংক আছে 9 নম্বৰ অংকটো মই তোমাৰ ধুবুৰী জিলা আৰু বৰপেটা জিলাত কৰি দিছোঁ, তোমালোকে তাতে গৈ এইটো চাই ল'বা। ইয়াৰ এনসাৰটো আহিব ডি নম্বৰ অপশনটো। এইটো এনসাৰ তোমাৰ কি হয় কারেক্ট হয়। কেনেকৈ কৰিব লাগে তোমালোকে বৰপেটা আৰু ধুবুৰী জিলাত চাই লোৱা, তাতে কৰি দিছোঁ। 20 নম্বৰ কুৱেশ্যনটোত কি কৈছে চোৱা, যদি x + y = a + b আৰু ax - by = a² - b² ৰ সমাধান হ'ব। ইয়াতে চোৱা ইয়াতে আছে তোমাৰ ax - কি আছে by = কি আছে a² - কি আছে b² আছে। ইয়াতে চোৱা তোমাৰ এই সমীকৰণটোৰ লগত যদি এইটো মিলাব লাগে, এইটোৰ লগত এইটো ইকুৱেল আছে আৰু এইটোৰ লগত এইটো ইকুৱেল আছে, যদি কম্পেয়াৰ কৰোঁ তেতিয়াহ'লে চোৱা এৰ লগত কিমানেৰে মাল্টিপ্লাই কৰিলে a² হ'ব, এৰ লগত এৰে মাল্টিপ্লাই কৰিলে a² হ'ব। তাৰমানে আমাৰ x = কি হ'ব লাগিব a হ'ব লাগিব। আৰু বিৰ লগত কিমানেৰে মাল্টিপ্লাই কৰিলে b² হ'ব, বিৰ লগত b মাল্টিপ্লাই কৰিলে b² হ'ব। তাৰমানে আমি y ভ্যালু কিমান পালোঁ b পালোঁ। তো ইয়াতে x = a, y = b এইটো অপশনত আছে, গতিকে তোমাৰ a নম্বৰ অপশনটো কি হ'ব, গতিকে তোমাৰ a নম্বৰ অপশনটো কারেক্ট অপশন হ'ব। 21 নম্বৰ কুৱেশ্যনটো চোৱা, 21 নম্বৰ কুৱেশ্যনত কি কৈছে, ইয়াতে তোমাৰ 2x - 3ay, ইয়াতে তোমাৰ প্লাছ হ'ব নে মাইনাছ হ'ব সেইটো আমাৰ দিয়াই নাই। ইয়াতে 2x - 3ay a² = 0 আৰু 4x - 5ay + a² = 0। এইটো সমীকৰণ জোৰৰ x = 1 আৰু y = 1 ৰ সমাধান হয়, তেন্তে এৰ ভ্যালু কি হ'ব। ইয়াতে চোৱা ইয়াতে তোমাৰ এইটো প্লাছ হ'ব নে মাইনাছ হ'ব সেইটো গম নাপাওঁ। তো এইটো তোমালোকে ঘৰত চাই ল'বা। এইটো তোমাৰ এনসাৰটো নিমিলে, যেনেকৈ কৰিলেও ইয়াতে প্লাছ ধৰি কৰিলে নিমিলে। তো ইয়াতে তোমাৰ কুৱেশ্যনটো অলপমান চেঞ্জ কৰিব লাগিব বোধ হয়।
কুৱেশ্যনটো তোমাৰ এইটো মিছমেটচ হৈ আছে না, মানে নিমিলে ইয়াতে যিকেইটা অপশ্যন দিছে সেইকেইটাৰ লগত। তো তোমালোকে এইটো চাই ল'বা। 22 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ ৰৈখিক সমীকৰণৰ জোৰকেইটা বিবেচনা কৰা। এতিয়া শুদ্ধ বিকল্পটো বাছি লোৱা। এতিয়া চোৱা, এনেকুৱা ধৰণৰ যদি তোমাৰ ৰৈখিক সমীকৰণৰ জোৰ দিয়া থাকে, তুমি ফাৰ্ষ্ট টাইম তুমি কি কৰিবা, A1/A2ৰ ৰেচিঅ' লোৱা। A1/A2ৰ ৰেচিঅ' কি হ'ব, 2/4 হ'ব, 2/4। আৰু তোমাৰ B1/B2ৰ ৰেচিঅ' কিমান আহিব, B1/B2ৰ ৰেচিঅ' আহিব -3/-6, মানে 3/6 আহিব। তাৰমানে এইটো তোমাৰ কি হ'ব, 1/2 হ'ব। তাৰমানে কি হ'ল, A1/A2 = B1/ কি হ'ল, B2 হ'ল। তাৰপিছত তুমি C1/C2 লোৱা। তো এতিয়া চোৱা, C1/C2, ইয়াতে C1ৰ ভেলু আছে -8 আৰু C2ৰ ভেলু আছে -9। এইটো ইফালে আনিলে তোমাৰ কি হ'ব, মাইনাছ হৈ যাব। তো ইয়াতে চোৱা, A1/A2 B1/B2 হৈছে, কিন্তু এইটোৰ লগত এইটো মিলা নাই। এইটো তোমাৰ কিমান আহিছে, নট ইকুৱেল টু কি হৈছে, C1/C2 হৈছে। চোৱা, এই কণ্ডিশ্যনটো যেতিয়া হয়, এই কণ্ডিশ্যন হ'লে কি হয়, মানে A1/A2 = B1/ কি হয়, B2 হয়, বাট নট ইকুৱেল টু কি হয়, C1/C2 হয়। আৰু এই কণ্ডিশ্যনটো হ'লে তোমাৰ কি হয়, লেগ যেডাল থাকে সেই লেগ দুডাল তোমাৰ কি হয়, সমান্তৰাল হয়। আৰু লেগ যদি সমান্তৰাল হয় তাৰ কোনো সমাধান নাথাকে। তাৰমানে 1 নম্বৰ সমীকৰণটোৰ তোমাৰ কোনো কি নাই, সমাধান নাই। এতিয়া আমি 2 নম্বৰ ইকুৱেশ্যনটো চাওঁ। 2 নম্বৰত তোমাৰ A1/A2 কিমান আহিব, A1/A2 আহিব 2/4 আৰু B1/B2 কিমান আহিব, 3/6। এইটো আহিব 3/6, এইটো 1/2 হ'ল, এইটো 1/ কি হ'ল, 2 হ'ল। আৰু C1/C2 কিমান আহিব, C1/C2 আহিব -9 আৰু -18। তো মাইনাছ মাইনাছ কেঞ্চেল যাব, এইটো 1/2 হ'ব। তাৰমানে ইয়াৰে গোটেইকেইটা ৰেচিঅ' চোৱা, তোমাৰ কি হৈছে, ইকুৱেল হৈছে। তাৰমানে A1/A2 = B1/B2 = কি হৈছে, C1/C2 হৈছে। তো এইটো যদি হয়, তেতিয়াহ'লে তোমাৰ কি হয়, লেগডাল এটাৰ ওপৰত আনটো এনেকৈ কি কৰিব, মিলি যাব। এটাৰ ওপৰত আনটো মিলি গ'লে কি থাকে, অসীম সংখ্যক সমাধান থাকে। তো এইটো 1 নম্বৰটোৰ কি আছিল, তোমাৰ কোনো সমাধান নাছিল, আৰু 2 নম্বৰটোত কি আছে, অসীম সংখ্যক সমাধান আছে। তো এইটো তোমাৰ ইয়াতে D নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব। চোৱা, ইয়াতে তোমাৰ দিছে 1 নং জোৰটোৰ সমাধান নাই, কিন্তু 2 নং জোৰটোৰ অসীম সংখ্যক সমাধান আছে। তো ইয়াৰে D নম্বৰ অপশ্যনটো কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। ইয়াৰ পিছত 23 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, যদি ৰৈখিক সমীকৰণ এযোৰ সংগত হয়, তেতিয়াহ'লে ৰেখাডাল কটাকটি কৰিব, নহ'লে মিলি যাব। যদি এটা বিন্দুত কটাকটি কৰে, তেতিয়াহ'লে তোমাৰ এটা সমাধান থাকে, আৰু যদি এটাৰ ওপৰত আনটো মিলি যায়, তেতিয়াহ'লে তোমাৰ অসীম সংখ্যক কি থাকে, সমাধান থাকে। তো ইয়াতে C নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব। 24 নম্বৰ কুৱেশ্যন চোৱা। 24 নম্বৰ কুৱেশ্যনত এইটো এছাৰশ্যন আৰু ৰিজনিঙৰ কুৱেশ্যন হয়। ইয়াতে কি কৈছে চোৱা, যদি 3x + 6y = 10 আৰু 2x - ky + 5 = 0, তেন্তে ৰৈখিক সমীকৰণযোৰ অসংগত যদি k = কি হয়, -4 হয়। ইয়াতে চোৱা, তোমাৰ এই যিটো উক্তি, এইটো কাৰেক্ট উক্তি হয়, কাৰণ ইয়াতে তোমাৰ গৈছে অসংগত। অসংগত হ'লে তোমাৰ কটাকটি নকৰে। তো কটাকটি নকৰিলে তোমাৰ এইটো হ'ব, A1/A2 = B1/B2 নট ইকুৱেল টু কি হ'ব, C1/C2 হ'ব। এই কণ্ডিশ্যনটো যদি ছেটিছফাইড হয়, তেতিয়াহ'লে তোমাৰ ৰৈখিক সমীকৰণযোৰ কি হ'ব, সমান্তৰাল হ'ব। আৰু সমান্তৰাল হ'লে কোনো ধৰণৰ কি নাথাকে, সমাধান নাথাকে। তাৰমানে সেইটো কি হয়, অসংগত হয়। এতিয়া তুমি যদি ইয়াতে যদি বহাই দিয়া, তেতিয়াহ'লে k ৰ ভেলুটো কিমান আহিব, এইটো চোৱা, 3/2 আহিব। এইটো A1/A2ৰ ৰেচিঅ' কিমান আহিব, 3/2 = B1/B2ৰ ৰেচিঅ' লোৱা। এইটো B1ৰ ভেলু আছে তোমাৰ 6, আৰু তোমাৰ B2ৰ ভেলু আছে -k। তো -k ওলাই দিয়া। তো ইয়াৰে পৰা তোমাৰ k = কিমান আহিব, 12/-3, মানে এইটো আহিব -4। তাৰমানে k ৰ ভেলুটো কিমান আহিব, -4 আহিব। তাৰমানে উক্তি 1টো কি হয়, শুদ্ধ হয়। এতিয়া চোৱা, উক্তি 2ত কি কৈছে চোৱা, A1x + B1y + C1 = 0 আৰু A2x + B2y + C2 = 0 ৰৈখিক সমীকৰণযোৰ অসংগত যদি তোমাৰ A1/A2 = B1/B2 = C1/C2। চোৱা, যদি এইটো কণ্ডিশ্যন যদি ছেটিছফাইড কৰে, তেতিয়াহ'লে অসংগত নহয়। তেতিয়াহ'লে তোমাৰ সমীকৰণ এটা সংগত হয়, যাৰ তোমাৰ কি কৰে, অসীম সংখ্যক সমাধান থাকে। অসীম সংখ্যক সমাধান থাকে মানে এইটোৰ যিটো লেগ পাবা, সেই লেগডাল এটাৰ ওপৰত আনটো মিলি যাব। গতিকে ইয়াতে আমাৰ যিটো ষ্টেটমেণ্ট দিয়া আছে, ষ্টেটমেণ্টটো ভুল দিয়া আছে। তো 1 নম্বৰটো শুদ্ধ, 2 নম্বৰটো ভুল হয়। তো 1 নম্বৰ উক্তিটো শুদ্ধ, 2 নম্বৰটো ভুল ক'ত আছে, এইটো চোৱা, C নম্বৰ অপশ্যনত আছে। C নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব, কাৰেক্ট অপশ্যন হ'ব।
ইয়াৰ পিছত 25 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, কি চৰ্ত সাপেক্ষে সমীকৰণ ই এক্স স্কুৱেৰ প্লাছ বি এক্স প্লাছ চি ইজ ইকুৱেল টু 0 এটা মূল শূন্য হ'ব। যেতিয়া তোমাৰ কি হ'ব, চি ইজ ইকুৱেল টু কি হ'ব, 0 হ'ব, তেতিয়া তোমাৰ এটা মূল শূন্য তোমাৰ কি হ'ব, এইটো 0 আহিব। তো ইয়াৰে তোমাৰ এইটো চি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট হয়। যেটো তোমাৰ চি ইজ ইকুৱেল টু 0 আছে, এই অপশ্যনটো ছেটিছফাইড হ'লেহে তোমাৰ কি থাকিব, ইয়াৰ অসীমাংক সমাধান থাকিব। তো চি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 26 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, তলৰ কোনটো সমীকৰণৰ এটা মূল 2 হ'ব। তো এইটো কৰাৰ কাৰণে চোৱা, এটা মূল আমাৰ দিয়া আছে 2, তো য'ত য'ত এক্স আছে তাতে তুমি 2 বহোৱা, 2 বহাই দিলে তোমাৰ যিটোৰ ভেলু তোমাৰ শূন্য ওলাব সেইটোৱে তোমাৰ কি হ'ব, কাৰেক্ট এনসাৰ হ'ব। তো ইয়াতে চোৱা, ইয়াতে যদি আমি এইটো 2 যদি বহাই দিওঁ, ইয়াতে চোৱা 2 আৰু 2 স্কুৱেৰ মানে 4 হয়, তো 2 2 গুণ 4 হ'ব, মাইনাছ ইয়াতে 7 আৰু 2 আছে, 7 2 * 14 হয়, প্লাছ কি হ'ব 6 হ'ব। তো ইয়াতে চোৱা 2 4 * 8 হয় আৰু 8 6 কিমান হয়, 8 6 14 আৰু ইফালে -14। তো আমি এইটো কিমান পালোঁ, 0 পালোঁ। তাৰ মানে চি নম্বৰ অপশ্যনটোত তোমাৰ এক্সৰ ভেলু 0 বহালে 0 হৈ যায়, সৰি এক্সৰ ভেলু 2 বহালে 0 হয়, গতিকে চি নম্বৰ অপশ্যনটো ছেটিছফাইড হৈছে। গতিকে আমাৰ চি নম্বৰ অপশ্যনটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব, চি নম্বৰ শুদ্ধ উত্তৰ। ইয়াৰে পিছত তোমাৰ এক্স প্লাছ 1 হোল কিউব মাইনাছ এক্স কিউব মাইনাছ 4 সমীকৰণৰ মূলবোৰ সমান হ'ব যদিহে কি হয়। এইটো চোৱা, ইয়াতে তোমাৰ চিৰ যিটো ভেলু আহিব সেইটো তোমাৰ কিমান আহিব, সেইটো ভেলু আহিব 2 নম্বৰ, চি নম্বৰ অপশ্যনটো কাৰেক্ট হ'ব, এইটো ভেলু আহিব 2। ইয়াতে চোৱা মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এই যিটো অংক আছে এই অংকটো তোমাৰ ধুবুৰী জিলাতো মই কৰি দিছোঁ, তোমালোকে ধুবুৰী জিলাত গৈ চাই ল'ব এইটো কেনেকৈ 2 হ'ল, ধুবুৰী জিলাত কৰি দিয়া আছে। 28 নম্বৰ কুৱেশ্যন চোৱা, 28 নম্বৰ কুৱেশ্যনত কি কৈছে, এ এক্স স্কুৱেৰ প্লাছ এক্স প্লাছ বি ইজ ইকুৱেল টু 0 সমীকৰণৰ মূলবোৰ সমান হ'ব যদিহে কি হয়, এ বি ইজ ইকুৱেল টু 1/4 হয়। এই প্ৰশ্নটো চেম ধৰণৰ প্ৰশ্ন, মানে এইটো প্ৰশ্ন মই ধুবুৰী জিলা তাৰপিছত কামৰূপ জিলা আছে সেইবোৰ জিলাত কৰি দিয়া আছে, তোমালোকে তাতে গৈ চাই ল'বা কেনেকৈ তোমাৰ এই নম্বৰটো শুদ্ধ হ'ল। 29 নম্বৰ কুৱেশ্যন চোৱা, কি কৈছে, যদি কে এক্স স্কুৱেৰ প্লাছ 6x প্লাছ 4k ইজ ইকুৱেল টু 0 সমীকৰণৰ মূল দুটাৰ যোগফল আৰু পূৰণফল সমান হয়, তেতিয়াহ'লে তোমাৰ কেৰ মান কিমান আহিব। ইয়াতে কেৰ মান সুধিছে। তো ইয়াতে চোৱা, যেতিয়া তোমাৰ যোগফল আৰু কি কৈছে, পূৰণফল একে বুলি কৈছে, তো তোমাৰ আলফা আৰু বিটা ইয়াৰে যদি শূন্য হয় তেতিয়াহ'লে তোমাৰ কি আহিব, আলফা প্লাছ বিটা ইজ ইকুৱেল টু -b/a। এতিয়া চোৱা, মাইনাছৰ বি ঠাইত কি আছে, 6 আছে আৰু এৰ ভেলুটো আছে তোমাৰ কে, হয়নে। আৰু ইয়াতে পূৰণফল সমান, পূৰণফল যদি আলফা ইনটু বিটা হয় তেতিয়াহ'লে c/a আহে। এতিয়া চিৰ ভেলু কিমান আছে 4k আৰু ডিভাইডেড বাই এইটো কি আছে, এৰ ভেলুটো আছে তোমাৰ কে। তো ইয়াৰ লগত এইটোৰ লগত এইটো সমান হ'ব, মানে ইয়াতে আহিব তোমাৰ 4k/, কি আহিব, কে আহিব। তো ইয়াৰে পৰা চোৱা, ইয়াৰে পৰা যদি তুমি কেৰ ভেলু লোৱা তেতিয়াহ'লে কি আহিব, -6k ইজ ইকুৱেল টু 4k² আহিব, হয়নে নাই। তো এটাকে কেঞ্চেল যাব, তো কেৰ ভেলু যিটো আহিব, কেৰ ভেলু আহিব -6/2 আহিব, মানে এইটো আহিব -6/4 আহিব, তাৰমানে এইটো আহিব -3/2 আহিব ইয়াৰ ভেলু, অৰ্থাৎ -3/2 এ নম্বৰ অপশ্যনত আছে। তো এ নম্বৰ অপশ্যনটো তোমাৰ কি হয়, শুদ্ধ উত্তৰ হয়। 30 নম্বৰ কুৱেশ্যনত কি কৈছে চোৱা, ইয়াতে 30 নম্বৰ কুৱেশ্যনত কৈছে তোমাৰ, যদি এক্স স্কুৱেৰ প্লাছ পি এক্স প্লাছ 1 প্লাছ 1 - p ইজ ইকুৱেল টু 0 সমীকৰণৰ এটা মূল 1 - p হয়, তেন্তে মূল দুটা কি হ'ব। ইয়াতেতো তোমাৰ দিয়াই আছে, ইয়াতে কি দিয়া আছে, 1 - p তোমাৰ শূন্য দিয়া আছে, তাৰমানে 1 - p ইজ ইকুৱেল টু কি হ'ব, 0। তাৰমানে ইয়াৰ পৰা আমি পিৰ ভেলু কিমান পালোঁ, 1 পালোঁ, পিৰ ভেলুটো কিমান পালোঁ, 1 পালোঁ। এতিয়া আমি এই সমীকৰণটো এইটো কি কৰিম, ইয়াতে ভেলুকেইটা বহাই দিম। ইয়াতে ভেলুকেইটা বহাই দিলে কি আহিব চোৱা, এইটোত যদি আমি ভেলু বহাই দিওঁ এইটো আহিব তোমাৰ এক্স স্কুৱেৰ প্লাছ px, হয়নে। আৰু ইয়াতে চোৱা 1 - p, পিৰ ভেলু কি আছে, 1 আছে, তো 1ৰ পৰা 1 গ'লে 0 হ'ব, তো ইজ ইকুৱেল টু কি হ'ব, 0 আহি যাব, বুজি পাইছানে। আৰু পিৰ ভেলু যিহেতু 1, গতিকে ইয়াতে তোমাৰ থাকি যাব কি, এক্স স্কুৱেৰ প্লাছ এক্স ইজ ইকুৱেল টু কি হ'ব, 0। তো ইয়াৰ পৰা তুমি এক্সটো কমন লোৱা, এক্স কমন ল'লে ইয়াতে থাকিব এটা এক্স, তো ইয়াতে থাকিব এক্স প্লাছ 1। তো ইয়াতে তোমাৰ এক্স ইজ ইকুৱেল টু 0 হ'ব, নহ'লে তোমাৰ এক্স প্লাছ 1 ইজ ইকুৱেল টু কি হ'ব, 0 হ'ব।
তো এইটো সমীকৰণৰ পৰা যদি আমি ওলাও x = কি হ'ব -1 হ'ব তাৰ মানে এটা পালো 0 আৰু এটা পালো কি -1 তো 0 আৰু -1 কোন অপচনত আছে এইটো c নম্বৰ অপচনত আছে তো c নম্বৰ অপচনটো তোমাৰ কি হয় কাৰেক্ট অপচন হয় ইয়াৰ পিছত 31 নম্বৰ কোৱেশ্চনটো চোৱা 31 নম্বৰ কোৱেশ্চনত কি কৈছে ইয়াতে যদি ABC ট্ৰায়াঙ্গুলাৰ এংগল A = এংগল B + এংগল C তেতিয়া হলে ABC এটা কি হ'ব ABC এটা সমদ্বিবাহু ত্ৰিভুজ হ'ব কাৰণ কি চোৱা যদি সমদ্বিবাহু ত্ৰিভুজ হয় তেতিয়া হলে এই বাহু দুটা যদি সমান হয় তেতিয়া হলে এই আঙ্গুলটো আৰু যেটো এই আঙ্গুল আছে এই আঙ্গুল দুটা তোমাৰ সমান হ'ব আৰু এই দুটা যদি আমি প্লাস কৰো তেতিয়া হলে আমি এইটোৰ কি পাম সমান পাম তো ইয়াৰে তোমাৰ কি হ'ব এ নম্বৰ অপচনটো কাৰেক্ট হ'ব বুজি পালানে সমদ্বিবাহু ত্ৰিভুজৰ ক্ষেত্ৰতহে তোমাৰ এই কন্ডিশনটো কি হয় স্যাটিসফাইড হয় আসলতে এইটো হ'ব লাগিছিল সমকোণী সমদ্বিবাহু এনেকুৱা ত্ৰিভুজ হ'ব লাগিছিল এইটো আৰু এইটো যদি সমান হয় এইটো তোমাৰ কিমান আহিব 90 ডিগ্ৰী আৰু এইটো আহিব 45 ডিগ্ৰী আৰু এইটো আহিব 45 ডিগ্ৰী আসলতে অপচনত থাকিব লাগিছিল সমকোণী সমদ্বিবাহু তো সমকোণী সমদ্বিবাহু নাই গতিকে এটা আমাৰ কি হ'ব এ নম্বৰ অপচনটো কাৰেক্ট হ'ব সমবাহু সমদ্বিবাহু ত্ৰিভুজ এটো এ নম্বৰ অপচন কাৰেক্ট অপচন হয় 32 নম্বৰ কোৱেশ্চন চা 32 নম্বৰ কোৱেশ্চনত কি কৈছে ট্ৰায়াঙ্গল ABC PQ প্যারালাল টু BC যদি PB = 6 AP = 4 AQ = 8 হয় তেন্তে AC ৰ দৈৰ্ঘ্য কিমান এতে চোৱা তুমি এটো এনেকৈ আঁকি লোৱা এটা আমাৰ A B C এটা ত্ৰিভুজ দিয়া আছে আৰু এটোৰ এটা ইয়াতে এটা ৰেখা আছে PQ আৰু এই PQ ৰেখাডাল তোমাৰ BC ৰ লগত কি হয় সমান্তৰাল হয় এটা তোমাৰ PB ৰ ভ্যালু দিয়া আছে ইয়াতে দিয়া আছে 6 cm AP ৰ ভ্যালু দিয়া আছে তোমাৰ 4 cm মানে এইটো ইফালে AQ ৰ ভ্যালু দিয়া আছে তোমাৰ 4 cm আৰু AC ৰ দৈৰ্ঘ্যটো আমাৰ ওলাব লাগে এই AC ৰ দৈৰ্ঘ্য আমাৰ ওলাব লাগে সো যদি কি বুলি কৈছে তোমাৰ PQ প্যারালাল টু BC কৈছে তেতিয়া হলে আমি কি পাম ইয়াৰ পৰা পাম আমি AP / PB = কি হ'ব AQ / QC ইয়াৰ পৰা চোৱা AP ৰ ভ্যালু দিয়া আছে কিমান AP ৰ ভ্যালুটো আমাৰ দিয়া আছে নি AP ৰ ভ্যালুটো আমাৰ দিয়া নাই তো AP টু AP ৰাখা আৰু ইয়াতে এটো দিয়া আছে তোমাৰ কিমান 6 তো এটো তোমাৰ কি লিখা 6 লিখা আৰু AP ৰ ভ্যালুটো 4 দিয়া আছে না তো AP ৰ ভ্যালুটো তুমি 4 বহাই দিয়া মই ইফালে কৰি দিছো এটো স্কিপ কৰিছো দেই তোমালোকে এখানে লিখি লোৱা স্কিপ কৰিলো ইয়াতে তুমি কি পাবা এটো পাবা AP / কি পাবা PB = AQ / QC এটো তোমাৰ AP ৰ ভ্যালু দিয়া আছে 4 এটো AP ৰ ভ্যালুটো 4 দিয়া আছে আৰু PB ৰ ভ্যালু দিয়া আছে তোমাৰ 6 AQ ৰ ভ্যালু দিয়া আছে 8 / QC ইয়াৰ পৰা যদি তুমি QC ওলোৱা QC কি হ'ব QC আহিব তোমাৰ 6 আৰু 8 = 48 48ক তোমাৰ 4 ৰে হৰণ কৰিলে কিমান আহিব 12 আহিব তো আমি QC ৰ ভ্যালু কিমান পালো 12 পালো এতিয়া আমাৰ লাগে কাৰ ভ্যালু AC ৰ ভ্যালু লাগে তো AC যেটো আছিল সো আমাৰ এনেকুৱা ত্ৰিভুজ আছিল এটো A এটো B আৰু এটো C আছিল এটো P আৰু এটো Q আছিল সো AC যেটো আহিব AC টো কি আহিব তো PQ + QC আহিব হয়নে না তো এটো তোমাৰ PQ + কি হ'ব QC হ'ব এতিয়া তোমাৰ PQ ৰ তো ভ্যালুটো আমি কিমান পালো PQ ৰ ভ্যালু তোমাৰ হ'ব 8 PQ ৰ ভ্যালু কিমান আছে 8 আছে আৰু QC ৰ ভ্যালু আমি কিমান পালো 12 পালো তো 12 + 8 কিমান হ'ব 20 হ'ব 12 + 8 20 তো ইয়াৰে B নম্বৰ অপচনটো তোমাৰ কি হয় কারেক্ট অপশন হয় বুঝি পালানে 33 নম্বৰ কোৱেশ্চনটো চা 33 নম্বৰ কোৱেশ্চনত কি কৈছে যদি ট্ৰায়াঙ্গল ABC সিমিলার টু ট্ৰায়াঙ্গল EDF হলে তলৰ কোনটো সত্য নহয় এতে সত্য নহয় বুলি সুধিছে তো ইয়াৰে যেটো চা তোমাৰ C নম্বৰ যেটো আছে এটো আমাৰ সত্য নহব কিয় নহব এতে চা আমাৰ ABC এটা ট্ৰায়াঙ্গল দিয়া আছে আৰু ইফালে আছে তোমাৰ EDF ED আৰু কি দিয়া আছে F দিয়া আছে যদি সিমিলার হয় তেতিয়াহলে A আঙ্গুলটো E ৰ লগত ইকুৱেল হ'ব B টো D ৰ লগত ইকুৱেল হ'ব আৰু C টো তোমাৰ কি হ'ব F ৰ লগত ইকুৱেল হ'ব তাৰ পিছত AB ৰ লগত তোমাৰ কি আহিব DE সমান হ'ব AC ৰ লগত তোমাৰ EF সমান হ'ব BC ৰ লগত তোমাৰ কি হ'ব DF সমান আহিব কিন্তু ইয়াতে সব BC আৰু DE এটো সমান নহয় এটো সব BC * DE আছে এটোৰ লগত এটো সমান নহয় এটো ভূমি হলে এটো ভূমি হ'ব লাগিব তাৰ মানে তোমাৰ BC ৰ লগত DF হে সমান হ'ব লাগিব বা পূৰণ কৰিলে আমি AB * তোমাৰ কি হ'ব লাগিছিল এটো EF নহয় AB ৰ লগত তোমাৰ ED হে পূৰণ হ'ব লাগিছিল
কাৰণ এইটো আৰু এইটো অনুৰূপ বাহু হয়, তো এইটোৰ লগত এইটোহে তোমাৰ মাল্টিপ্লাই হ'ব লাগিছিল, কিন্তু ইয়াতে উল্টাকৈ মাল্টিপ্লাই কৰা আছে, গতিকে এইটো হ'ব নোৱাৰে। তো এইটো চি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট অপশ্যন হয়। 34 নম্বৰ কুৱেশ্যন চোৱা। 34 নম্বৰ কুৱেশ্যনত কি কৈছে, যদি ট্ৰাইংগল এ বি চিৰ এ বি ইজ ইকুৱেল টু 24 সেণ্টিমিটাৰ, বি চি ইজ ইকুৱেল টু 10 সেণ্টিমিটাৰ আৰু এ চি ইজ ইকুৱেল টু 26 সেণ্টিমিটাৰ, তেতিয়াহ'লে এ বি চি এটা কি হয়, সমকোণী ত্ৰিভুজ হয়। এইটো কাৰেক্ট হয়। কিহৰ কাৰণে কাৰেক্ট হয়, ইয়াতে চোৱা যিটো তোমাৰ ত্ৰিভুজ দিয়া আছে সেই ত্ৰিভুজটো তুমি ধৰি লোৱা এইটো তোমাৰ এ বি চি। তো ইয়াতে আমাৰ এ বিৰ ভেলু দিয়া আছে তোমাৰ 24, বি চিৰ ভেলু দিয়া আছে 10, তেতিয়াহ'লে এইটোৰ ভেলু কিমান আহিব, এইটোৰ ভেলু আহিব 24 স্কুৱেৰ প্লাছ 10 স্কুৱেৰ পাইথাগোৰাছৰ উপপাদ্য মতে, আৰু ইফালে আহিব স্কুৱেৰ। মানে পাইথাগোৰাছৰ উপপাদ্য মতে কৰিলে এইটো আহিব তোমাৰ কিমান আহিব, 676 আহিব। এইটো তোমাৰ মাল্টিপ্লাই কৰিলে এইটো মাল্টিপ্লাই কৰি এইটো প্লাছ কৰিলে 676 আহিব। আৰু যদি আমি ইয়াতে তোমাৰ এ চিৰ যিটো ভেলু দিয়া আছে সেইটো 26 দিয়া আছে, চোৱা এ চিৰ ভেলু আছে 26 আৰু 26ৰ যিটো স্কুৱেৰ সেইটো তোমাৰ কি হয়, 676 হয়। তেতিয়াহ'লে আমাৰ এইটো আমি কি পালোঁ, এইটো এটা সমকোণী ত্ৰিভুজ পালোঁ, কাৰণ পাইথাগোৰাছৰ উপপাদ্য তেতিয়াহে তোমাৰ প্ৰযোজ্য হয় যেতিয়া সেইটো সমকোণী ত্ৰিভুজ হয়। তো তাৰমানে আমাৰ 1 নম্বৰ যিটো আছে ষ্টেটমেণ্ট আছে সেইটো তোমাৰ কি হয়, শুদ্ধ হয়। 1 নম্বৰ ষ্টেটমেণ্টটো শুদ্ধ হয়। এতিয়া যুক্তি দিছে কি চোৱা, যুক্তি দিছে তোমাৰ দুটা ত্ৰিভুজ অনুৰূপ বাহুবোৰ সমান হ'লে ত্ৰিভুজ দুটা কি হ'ব, সদৃশ হ'ব। তো দুটা ত্ৰিভুজ তোমাৰ কি কৈছে, সদৃশ বুলি কৈছে, সমান হ'লে তোমাৰ কি হ'ব, সদৃশ হ'ব। এই কথাটোতো সঁচা, যদি অনুৰূপ বাহুবোৰ সমান হয় তেতিয়াহ'লে ত্ৰিভুজ দুটা সদৃশ হয়। তাৰপিছত অনুৰূপ কোণবোৰ সমান হ'লে ত্ৰিভুজ দুটা কি হয়, সদৃশ হয়। কিন্তু ইয়াতে কৈছে সমকোণী ত্ৰিভুজটো, সমকোণীটো নহ'বও পাৰে, হয়নে নাই, সমকোণীৰ কথা কৈছে। তো ইয়াতেতো তোমাৰ সমকোণীৰ কথা কোৱাই নাই। তো গতিকে তোমাৰ এইটো কি হ'ব, এছাৰশ্যন আৰু ৰিজনিং দুয়োটা শুদ্ধ হ'ব, কিন্তু ৰিজনটো এছাৰশ্যনৰ শুদ্ধ ব্যাখ্যা নহয়। তো ইয়াৰে তোমাৰ বি নম্বৰ অপশ্যনটো তোমাৰ কি আহিব, কাৰেক্ট অপশ্যন আহিব। বি নম্বৰ অপশ্যন কাৰেক্ট অপশ্যন হয়। 35 নম্বৰ কুৱেশ্যন চোৱা। 35 নম্বৰ কুৱেশ্যনত কি কৈছে, এইটো তুমি অলপমান লক্ষ্য কৰিলে তুমি এইটোৰ এনচাৰ পাৰিবা। ইয়াতে চোৱা চিত্ৰত ডি আৰু এফৰ মান ক্ৰমে, ডি আৰু কাৰ মানৰ কথা কৈছে, এফৰ মানৰ কথা কৈছে। তো ইয়াতে চোৱা তোমাৰ এই আংগুলটো তোমাৰ বি দিয়া আছে, তো এই আংগুলটো তুমি যদি এই চিত্ৰটো ইফালে যদি ঘূৰাই দিয়া তেতিয়াহ'লে এই আংগুলটো তোমাৰ ই আংগুলৰ লগত কি হ'ব, ইকুৱেল হ'ব, হয়নে নাই। তো এইটোৰ লগত যদি ইকুৱেল হয় তেতিয়াহ'লে এই আংগুলটো কিমান ডিগ্ৰী আহিব, 130 ডিগ্ৰী আহিব। 1 যদি 30 ডিগ্ৰী আহে তেতিয়াহ'লে তোমাৰ যিটো এই এংগুল যিটো আছে সেইটো তোমাৰ কোনটো এংগুলত আহিব, 20 এংগুলটো তোমাৰ আহিব ডিত, আৰু যিটো তোমাৰ এইটো বি এংগুল আছে সেইটো আহিব ক'ত, এফত আহি যাব। বুজি পাইছানে, তাৰমানে ডি এংগুলৰ ভেলু আহিব কিমান ডিগ্ৰী, ডি এংগুলৰ ভেলু আহিব তোমাৰ 20 ডিগ্ৰী, এইটো 20 ডিগ্ৰী। আৰু তোমাৰ এই এংগুলৰ ভেলু বি এফ যিটো আছে এফ এংগুলৰ ভেলু আহিব 30 ডিগ্ৰী, এইটো 30 ডিগ্ৰী আছে। তো বি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট অপশ্যন হয়। ইয়াৰ পিছত তোমাৰ 36 নম্বৰ কুৱেশ্যন চোৱা কি কৈছে, এইটো একেবাৰে ইজি হয়। sec থিটা মাইনাছ টেন থিটা ইজ ইকুৱেল টু 1/3, তেতিয়াহ'লে sec থিটা প্লাছ টেন থিটাৰ মান কিমান হ'ব, এইটো একেবাৰে ইজি হয়। কেনেকৈ ইজি হয় চোৱা, ইয়াতে তোমাৰ sec থিটা লিখা, sec থিটা প্লাছ টেন থিটা, প্লাছ কি আছে টেন থিটা আছে, দুয়োফালে তুমি sec থিটা মাইনাছ টেন থিটাৰে মাল্টিপ্লাই কৰা, তেতিয়াহ'লে এইটো আহিব sec থিটা প্লাছ টেন থিটা ডিভাইডেড বাই ইফালে আহিব তোমাৰ sec থিটা মাইনাছ টেন থিটা, আৰু ওপৰতো কৰা, ওপৰত কৰিলেও এতিয়া আহিব তোমাৰ sec থিটা মাইনাছ কি আহিব, মাইনাছ টেন থিটা আহিব, sec থিটা মাইনাছ টেন থিটা আহিল। এতিয়া চোৱা ইয়াতে আমাৰ ভেলুকেইটা দিয়া আছে, মই ইয়াতে লিখিছোঁ দেই, তোমালোকে চাবা। এইটো sec থিটা প্লাছ টেন থিটাৰ ভেলু আমাৰ ওলাব লাগে। তো ইয়াতে তোমাৰ sec থিটা প্লাছ কি থাকিব, ইয়াতে টেন থিটা থাকিব, sec থিটা প্লাছ টেন থিটা, এইটো তোমালোকে লিখি ল'বা দেই ইয়াতে। আৰু ইয়াতে চোৱা sec থিটা মাইনাছ টেন থিটাৰ ভেলু দিয়া আছে, sec থিটা মাইনাছ টেন থিটাৰ ভেলু তোমাৰ কিমান দিয়া আছে, 1/3 দিয়া আছে। আৰু চোৱা এইটো তোমাৰ sec থিটা প্লাছ টেন থিটা, আৰু ইফালে আছে sec থিটা মাইনাছ টেন থিটা, তাৰমানে এইটো কি হ'ব, sec স্কুৱেৰ থিটা মাইনাছ টেন স্কুৱেৰ থিটা। তেতিয়াহ'লে তোমাৰ sec স্কুৱেৰ থিটা মাইনাছ টেন স্কুৱেৰ থিটা মানে কিমান হয়, 1 হয়। sec স্কুৱেৰ থিটা মাইনাছ টেন স্কুৱেৰ থিটা মানে 1, আৰু তলত আছে 1/3, তাৰমানে এইটোৰ ভেলু আহিব কিমান, 3। 1/3 হ'লে কিমান ভেলু আহিব, 3 আহিব। তাৰমানে ইয়াতে ডি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট অপশ্যন হয়। এইটো ডি নম্বৰটো কি হ'ব, শুদ্ধ উত্তৰ হ'ব।
ইয়াৰে পিছত 37 নম্বৰ কুৱেশ্যন চোৱা, যদি চাইন এ ইজ ইকুৱেল টু 2 চাইন এ সত্য হ'ব যদি এৰ মান কিমান হয়, ইয়াতে সদায় এৰ মানটো কিমান হ'ব লাগিব, 0 ডিগ্ৰী হ'ব লাগিব। তো এইটোৱে এনচাৰ হয়। এইটো কেনেকৈ হ'ল তোমালোকে আগত যিকেইটা জিলাৰ মই MCQ কৰি দিছোঁ তাতে এইটো কোৱা আছে, ৰিজন দিয়া আছে, তোমালোকে তাতে গৈ চাই লোৱা। ইয়াৰে পিছত তোমাৰ 38 নম্বৰ কুৱেশ্যন চোৱা, 8 cosec স্কুৱেৰ এ মাইনাছ 8 cot স্কুৱেৰ এৰ মান হ'ব। ইয়াতে চোৱা, ইয়াতে কুৱেশ্যনটো প্ৰিণ্ট আউট কৰোঁতে ভুল হ'ল। ইয়াতেও তোমাৰ 8টো এই যিটো ব্ৰেকেট আছে সেইটো ইফালে আহিব। তো এইটো যদি ইফালে আহে তোমাৰ 8টো কমন লোৱা, 8 কমন ল'লে ইয়াতে আহিব তোমাৰ cosec স্কুৱেৰ এ মাইনাছ কি আহিব, cot স্কুৱেৰ এ আহিব। আৰু তোমাৰ 8 এইটো cosec স্কুৱেৰ এ মাইনাছ cot স্কুৱেৰ এ মানে কিমান হয়, 1 হয়। তো 8 × 1 মানে কি 8 হয়। তাৰমানে তোমাৰ এইটো চি নম্বৰ অপশ্যনটো শুদ্ধ উত্তৰ হয়। বুজি পালানে? একেবাৰে চিম্পল হয়। ইয়াৰে পিছত তোমাৰ 39 নম্বৰ কুৱেশ্যন চোৱা, কি কৈছে, যদি sin 3 থিটা ইজ ইকুৱেল টু cos থিটা মাইনাছ 26 ডিগ্ৰী, য'ত 3 থিটা আৰু থিটা মাইনাছ 26 ডিগ্ৰী এটা সূক্ষ্ম কোণ হয়, তেন্তে থিটাৰ মান কিমান ডিগ্ৰী হ'ব। এইটো তোমাৰ কৰিবলৈ হ'লে তুমি কি কৰিবা চোৱা, আমাৰ এইটো ফৰ্মুলা আমাৰ এপ্লাই কৰিব লাগিব ইয়াতে। চোৱা, ইয়াতে আছে তোমাৰ চাইন কিমান আছে 3 থিটা ইজ ইকুৱেল টু, ইয়াতে কছ আছে না, কছটো আমি কি লিখিম, চাইন লিখিম। তো চাইন লিখাৰ লগে লগে ইয়াতে আহি যাব 90 ডিগ্ৰী মাইনাছ থিটা, আৰু ইয়াতে তোমাৰ মাইনাছ আছেতো, মাইনাছে মাইনাছে প্লাছ হ'ব, আৰু ইফালে আহিব 26 ডিগ্ৰী। এইটো ফৰ্মুলা মনত আছেনে? এইটো তোমাৰ চাইন থিটা হ'লে আমি কি লিখিব পাৰোঁ, চাইন থিটা ইজ ইকুৱেল টু চাইন থিটা নহয়, ইফালে আমি লিখিব পাৰোঁ কছ থিটা। এইটো মই মুচি দিছোঁ ইয়াতে, এইটো মই মুচি দিছোঁ ইয়াতে, ৰ'বা 1 মিনিট, মই ইয়াতে মুচি দি এটা আকৌ লিখি দিছোঁ চাবা। এইটো তোমাৰ যিটো তোমাৰ চাইন থিটা আছে, যদি কছ থিটা থাকে তেতিয়াহ'লে কছ থিটাক আমি কি লিখিব পাৰোঁ, এইটো চাইন 90 ডিগ্ৰী মাইনাছ থিটা লিখিব পাৰোঁ, 90 ডিগ্ৰী মাইনাছ কি থিটা লিখিব পাৰোঁ। তো এই ফৰ্মুলাটো যদি আমি ইয়াতে এপ্লাই কৰোঁ তেতিয়াহ'লে আমি এইটো কি লিখিব পাৰিম, এইটো চাইন 3 থিটা ইজ ইকুৱেল টু আমি কি লিখিব পাৰিম, ইয়াতেও আমি লিখিব পাৰিম চাইন, ইয়াতে 90 ডিগ্ৰী মাইনাছ থিটা, আৰু ইয়াতে তোমাৰ মাইনাছ আছে তো মাইনাছে মাইনাছে প্লাছ হৈ যাব 26 ডিগ্ৰী। তো ইয়াতে তুমি যদি এইটো কৰা চোৱা, চাইন আৰু চাইন কি যাব, কেঞ্চেল যাব, ইয়াতে থাকিব 3 থিটা ইজ ইকুৱেল টু কিমান থাকিব, ইয়াতে চোৱা 90 আৰু তোমাৰ 26 প্লাছ কৰিলে কিমান হয়, 100 কি হ'ব 16 হ'ব, আৰু এই থিটাটো মাইনাছ আছে, ইফালে আনিলে প্লাছ হ'ব, তো এইটো আহিব 4 থিটা। তাৰমানে থিটা ইজ ইকুৱেল টু 116 বাই কি হ'ব 4 হ'ব, মানে এইটো কিমান টাইম যাব 29 টাইম যাব। তাৰমানে ইয়াৰে তোমাৰ বি নম্বৰ অপশ্যনটো তোমাৰ কি হয়, কাৰেক্ট অপশ্যন হয়। বুজি পালানে? 40 নম্বৰ কুৱেশ্যন চোৱা, 40 নম্বৰ কুৱেশ্যনত কি কৈছে, ট্ৰাইংগল এ বি চিৰ এংগল বি ইজ ইকুৱেল টু 90 ডিগ্ৰী, যদি এ বি ইজ ইকুৱেল টু 6 সেণ্টিমিটাৰ, বি চি ইজ ইকুৱেল টু 8 সেণ্টিমিটাৰ, তেন্তে চাইন এৰ মান কিমান হ'ব। ইয়াতে চোৱা, তুমি এনেকৈ এটা ত্ৰিভুজ আঁকি লোৱা, এইটো তোমাৰ দিয়া আছে ধৰি লোৱা এ বি চি, তোমাৰ বিটো কিমান ডিগ্ৰী দিয়া আছে, 90 ডিগ্ৰী দিয়া আছে, হয়নে? ইয়াতে তোমাৰ চোৱা, তোমাৰ এ বিৰ ভেলু দিয়া আছে কিমান, এ বিৰ ভেলু দিয়া আছে 6, আৰু তোমাৰ ইয়াতে বি চিৰ ভেলু দিয়া আছে তোমাৰ কিমান 8, তেতিয়াহ'লে এ চিৰ ভেলু কিমান আহিব। ইয়াতে যিটো এ চিৰ ভেলু আছে, এ চিৰ ভেলুটো কিমান আহিব, এইটো পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰা, পাইথাগোৰাছৰ উপপাদ্য এপ্লাই কৰিলে এইটো আহিব 6 স্কুৱেৰ প্লাছ 8 স্কুৱেৰ, 6 স্কুৱেৰ মানে 36, আৰু 8 স্কুৱেৰ মানে 64, মানে এইটো আহিব 100, আৰু 100ৰ বৰ্গমূল হৈছে 10, মানে এ চিৰ ভেলু আহিব তোমাৰ কি 10 সেণ্টিমিটাৰ। তো ইয়াতে যদি 10 সেণ্টিমিটাৰ আহে, চোৱা ইয়াতে চাইনের ভ্যালু ওলাবলৈ দিছে। তোমাৰ চাইন এ কিমান আছিল? চাইন মানে কি আছিল? লম্ব বাই কৰ্ণ। লম্ব বাই কি আছিল? কৰ্ণ আছিল। তো ইয়াতে লম্ব কিমান আছে? ইয়াতে তোমাৰ লম্ব আছে তোমাৰ 8, এইটো লম্ব আছে তোমাৰ 8, আৰু তোমাৰ কৰ্ণ কিমান আছে? কৰ্ণ আছে 10। তো ইয়াতে এইটো চোৱা, চাইন এ ইজ ইকুৱেল টু কি হ'ব? লম্ব বাই কৰ্ণ। তো লম্বৰ ভ্যালু আছে কিমান? 8 আছে, আৰু তোমাৰ কৰ্ণৰ ভ্যালু আছে 10। তাৰমানে এইটো 4, আৰু এইটো আহিব কিমান? 5। মানে এইটো আহিব 4/5 এনচাৰ আহিব। তো কোনটো অপশ্যনত আছে? তো চি নম্বৰ অপশ্যনত আছে। গতিকে চি নম্বৰ অপশ্যনটো তোমাৰ কি হয়? কাৰেক্ট অপশ্যন হয়। 41 নম্বৰ কুৱেশ্যন চোৱা, এ বি আৰু -a - -b বিন্দু দুটাৰ মাজৰ দূৰত্ব কি?
এইটো চোৱা আমাৰ যিটো ফৰ্মুলা আছে ফৰ্মুলাটো কি আছিল x2 - x1 হোল স্কয়াৰ প্লাস y2 - y1 হোল স্কয়াৰ এটো হৈছে দূৰত্বৰ সূত্ৰ তো দূৰত্বৰ সূত্ৰ মতে এটো যদি তুমি বহাই দিয়া এটোৰ এনসার আহিব তোমাৰ এ নম্বৰ অপশনটোত কি আহিব এটো শুদ্ধ উত্তৰ আহিব এটো কেনেকি এ নম্বৰটো শুদ্ধ উত্তৰ হল এই প্ৰশ্নটো সেম প্ৰশ্ন এই প্ৰশ্নটো আগৰ জিলাত আলোচনা কৰা হৈছে তোমালোকে আগৰ জিলাবোৰৰ ইবোৰ চাই লোৱা কেনেকি এটো কৰা হয় 42 নম্বৰ কোৱেশ্চনটো চা কি কৈছে a4 - 4 আৰু b2a সংযোগী ৰেখাখণ্ডৰ মধ্যবিন্দুৰ স্থানাঙ্ক 3 4 হলে a এর মান কিমান হয় এতে চোৱা এই যেটো কোৱেশ্চন আছে কোৱেশ্চনটো কৰাৰ কাৰণে আমাৰ যেটো মধ্যবিন্দুৰ যেটো ফৰ্মুলা আছিল হেতু আমি এপ্লাই কৰিম হেতু কি আছিল m1x2 প্লাস m2x1 এটো ডিভাইডেড বাই কি আছিল 2 আৰু এফালে আহিব তোমাৰ m2y1 প্লাস m1 y2 ডিভাইডেড বাই কি আছিল 2 আছিল তো আমি এই ফর্মুলা মতে ইয়াতে আমি বহাই দিম এটা স্যার মধ্যবিন্দু দিয়া আছে 3 4 তো এটো লিখা 3,4 এটোৰ লগত ইকুয়াল হ'ব x এর স্থানাঙ্ক আৰু y এর স্থানাঙ্ক x এর স্থানাঙ্ক হলে তোমাৰ প্ৰথমতে কি আছিল m1 x2 x2 ৰ ভ্যালু কিমান আছে 2 আছে তো ইয়াতে 2 বহুৱা আৰু তোমাৰ প্লাস কি আছিল m2 x1 এতে m2 ৰ ভ্যালু 1 হয় এতে x1 ৰ ভ্যালু কিমান আছে 4 আছে তো ইয়াতে লিখা 2 + 4 ডিভাইডেড বাই 2 তাৰ পিছত তোমাৰ পিছৰটোত আছিল কি তোমাৰ m1 y2 ইয়াতে y2 ৰ ভ্যালু কিমান আছে a আছে তো ইয়াতে লিখা a প্লাস আৰু আছিল তোমাৰ m2 y1 y1 ৰ ভ্যালু আছে মাইনাস এটো -4 তো ইয়াতে লিখা -4 ডিভাইডেড বাই 2 এতে সোয়া 3 ৰ লগত এটো ইকুয়াল হ'ব আৰু 4 ৰ লগত তোমাৰ এটো ইকুয়াল আহিব তো আমি এটোৰ লগত এটো কি কৰিম মাল্টিপ্লাই কৰি দিম আমাৰ आंसर আহি যাব মানে 4 = কি হ'ব a - 4 ডিভাইডেড বাই 2 তাৰ মানে a - 4 = এটো 2 আৰু 4 কিমান আহিব 8 আহিব তাৰ মানে a = কিমান আহিব এটো আহিব 8 এটো -4 আছে ইফালে গলে প্লাস হ'ব 8 + 4 মানে কিমান আহিব 12 আহিব তাৰ মানে আমি a এর ভ্যালুটো কিমান পালো 12 পালো তাহলে কোনটো অপশনত আছে এটো a নম্বৰ অপশনত আছে তো a নম্বৰ অপশনটো কারেক্ট অপশন হয় 43 নম্বৰ কোৱেশ্চনটো চোৱা 43 নম্বৰ কোৱেশ্চনত কি কৈছে a12 b-23 আৰু c-3 - 4 শীৰ্ষবিন্দু বিশিষ্ট ত্ৰিভুজটোৰ কালি কিমান হ'ব এটা চোৱা যদি তোমাৰ শীৰ্ষবিন্দুৰ পৰা ত্ৰিভুজৰ কালি ওলাব লাগে তেতিয়া হলে আমাৰ এটা ফৰ্মুলা আছে ফৰ্মুলাটো হল এনে ধৰণৰ এটো হাফ তোমালোকে লগে লগে লিখি যাবা এই ফৰ্মুলাবোৰ তোমালোকে মনত ৰাখিব লাগিব হাফ ইনটু এতে তোমাৰ x1 ইনটু তোমাৰ এটো কি আহিব y2 মাইনাস কি আহিব y3 প্লাস x2 ইয়াতে আহিব তোমাৰ y3 মাইনাস y1 y3 মাইনাস y1 প্লাস এটো x3 ইয়াতে আহিব তোমাৰ y1 মাইনাস কি আহিব y2 আহিব বুজি পালানে এতে তোমাৰ এই গেটাত যদি আমি স্থানাঙ্ক গেটা বহাই দিও এটো x1 y1 x2 আমাৰ এই ফৰ্মুলাটোত আমি কি কৰিম x1 x2 x3 আৰু y1 y2 y3 এর ভ্যালু গেটা পুট কৰিম পুট কৰিলে এটা আমি কি পাম সো এটো হাফ তোমালোকে লিখি যাবা এটো একেলগে এটো তোমাৰ x1 এর ভ্যালু আছে কিমান 1 আছে তো এটো 1 আহিব তাৰ পিছত আছিল কি তোমাৰ y2 y2 এর ভ্যালু কিমান আছিল এতে y2 এর ভ্যালু আছে কিমান y2 এর ভ্যালু আছে 3 আৰু তোমাৰ y3 এর ভ্যালু আছে কিমান y3 এর ভ্যালু আছে 4 এটা 3 - 4 তার মানে এটো প্লাস কি আহিব 7 আহিব প্লাস x2 এর ভ্যালু কিমান আছে এটো x2 এর ভ্যালু আছে -2 লিখা তার পিছত আছে y3 - y1 এটো y3 এর ভ্যালু আছে -4 আর y1 এর ভ্যালু আছে তোমার 2 তো -4 আর -2 তার মানে এটো আহিব কিমান -6 প্লাস তার পিছত আছে x3 এতে x3 এর ভ্যালু আছে কিমান -3 আর ইফালে তোমার আহিব y1 - y2 তো y1 এর ভ্যালু কিমান আছে y1 এর ভ্যালু আছে 2 আর -y2 y2 এর ভ্যালু আছে কিমান 3 তো 2 - 1 কিমান আহিব -1 2 - 3 সরি এটো -1 আহিব এতে সোয়া এটো যদি তুমি সমাধান কৰা কিমান আহিব এটো আহিব 7 ইফালে আছে হাফ এইফালে আহিব তোমাৰ প্লাস এটো 2 6 গুণ কিমান হ'ব 12 প্লাস এটো 3 এর 1 গুণ কিমান আহিব 3
এইটো তোমাৰ মাইনাছে মাইনাছে প্লাছ হৈ যায়, সেইকাৰণে মই কোৱা নাই এইটো মাইনাছ পূৰণ হ'লে প্লাছ হ'ব, এইটো মাইনাছ পূৰণ হ'লে প্লাছ হ'ব। তো ইয়াৰ ফালে চোৱা হাফ ইনটু এইটো তোমাৰ 7 আৰু 3 10 হয়, 10 আৰু 12 22। এতিয়া 22ৰ হাফ কিমান হয় 11 হয়, তাৰমানে ইয়াৰে 11 বৰ্গ একক। এইটো এ নম্বৰ অপশ্যনটো তোমাৰ কি হয় কাৰেক্ট অপশ্যন হয়। বুজি পালানে? ইয়াৰে পিছত 44 নম্বৰ কুৱেশ্যনত কি কৈছে চা, এক্স অক্ষৰ পৰা P23 বিন্দুৰ দূৰত্ব কিমান। এইটো কুৱেশ্যন তোমাৰ আগতেও বহুতকেইটা জিলাত কৰা হৈছে, তোমালোকে তাতে চাই ল'ব পাৰা। চ' এক্স অক্ষৰ পৰা যদি কোনো এটা বিন্দুৰ দূৰত্ব ওলাব লাগে তেতিয়াহ'লে আমি কেৱল ৱাই স্থানাংক লিখি দিলেই হৈ যায়, মানে এইটো 3 একক হ'ব। এইটো ৱাই স্থানাংক কিমান আছে 3 আছে, এক্স অক্ষৰ পৰা ৱাই স্থানাংকৰ যিটো দূৰত্ব সেইটো এক্স অক্ষৰ পৰা দূৰত্ব হয়, তাৰমানে ইয়াৰে এনচাৰ আহিব এইটো বি নম্বৰ অপশ্যনটো 3। 45 নম্বৰ কুৱেশ্যনটো বহুত ইজি হয়। চোৱা, যদি এক্স গ্ৰেটাৰ দেন 0 আৰু ৱাই লেছ দেন 0 তেন্তে এক্স ৱাই বিন্দুটো কোনটো চুকত থাকিব। এইটো চোৱা, এইটো যদি আমি কাৰ্টীয় সমতল যদি এইটো অংকন কৰোঁ, এইটো এক্স ডেছ, এইটো আহিব ৱাই, এইটো আহিব ৱাই ডেছ। ইয়াতে এক্সৰ ভেলু পজিটিভ হয়, ৱাইৰ ভেলু পজিটিভ হয়, মানে দুয়োটা পজিটিভ। ইয়াতে এক্সৰ ভেলু নিগেটিভ হয় এইটো, আৰু ৱাইৰ ভেলুটো কি হয় পজিটিভ হয়, মানে এইটো আহিব মাইনাছ আৰু প্লাছ। ইয়াতে দুয়োটা নিগেটিভ হয়, মাইনাছ আৰু মাইনাছ, আৰু ইয়াতে তোমাৰ এটা প্লাছ হয় আৰু এটা কি হয় মাইনাছ হয়। এতিয়া চোৱা, ইয়াতে কি কৈছে এক্স গ্ৰেটাৰ দেন 0, মানে এক্সৰ ভেলুটো সদায় 0তকৈ ডাঙৰ হয়, 0তকৈ ডাঙৰ হ'লে কি আহিব পজিটিভ আহিব। আৰু ৱাই লেছ দেন 0, ৱাইৰ ভেলুটো 0তকৈ সৰু হয়, 0তকৈ সৰু মানে কি নিগেটিভ। এতিয়া চোৱা, এক্সটো পজিটিভ আৰু ইফালে আছে নিগেটিভ, পজিটিভ আৰু নিগেটিভ কোনটো তোমাৰ চুকত আছে, এইটো চোৱা, এইটো চুকত আছে। এইটো 1 নম্বৰ চুক, এইটো 2 নম্বৰ চুক, এইটো 3 নম্বৰ, এইটো 4 নম্বৰ। তো এইটো কোনটো চুকত থাকিব, এইটো 4 নম্বৰ চুকত থাকিব। তো ইয়াৰে তোমাৰ ডি নম্বৰ অপশ্যনটো তোমাৰ কি হ'ব কাৰেক্ট অপশ্যন হ'ব। বুজি পালানে মৰমৰ ছাত্ৰ ছাত্ৰীসকল? এইখিনিয়ে আছিল তোমাৰ 45টা MCQ। যদি তোমালোকৰ PDF ফাইল লাগে 7002824673 এইটো নম্বৰত তোমালোকে হোৱাটছআপ কৰিবা। আৰু তোমালোকৰ জিলাত যদি পৰীক্ষা হৈ গৈছে তেতিয়াহ'লে এইটো নম্বৰত হোৱাটছআপ কৰি তুমি কি কৰা, PDF আকাৰে ক্লাছ 9 আৰু 10ৰ ছায়েন্স আৰু মেথছৰ কুৱেশ্যন পেপাৰ পঠাই দিয়া, মই তোমালোকক সলভ কৰি দিম, যাতে তোমাৰ বেলেগৰো কি হয় সহায়ক হয়। মৰমৰ ছাত্ৰ ছাত্ৰীসকল, ইয়াৰে পিছত যিকেইটা লং কুৱেশ্যন আহিছে, চোৱা লং কুৱেশ্যনকেইটাও ইজি কুৱেশ্যন আহিছে, বহুতেই ইজি কুৱেশ্যন আহিছে। আৰু তোমালোকৰ যদি লং কুৱেশ্যনকেইটা লাগে তেতিয়াহ'লে তোমালোকে ভিডিঅ'বোৰ ৰেগুলাৰলি চাই থাকিবা, মই এইবোৰ পিছত সমাধান কৰি তোমালোকক দি দিম, যিবোৰ তোমালোকৰ মেট্ৰিকৰ কাৰণে খুবেই কি হয় গুৰুত্বপূৰ্ণ হয়। এইবোৰৰ তোমালোকৰ লং কুৱেশ্যনকেইটাও তোমালোকে সমাধান কৰিবলৈ চেষ্টা কৰিবা। আজিৰ কাৰণে এইখিনিয়ে, আকৌ লগ পাম বেলেগ এটা ভিডিঅ'লৈ। ধন্যবাদ।